আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰটো যিদিনা ভাঙিব সেইদিনা গম পাব তেওঁ যে 2 নম্বৰী টকা ঘটি এই যে ডাঙৰ ডাঙৰ দালান বনাইছে গোটেই গুৱাহাটীখনত যে ঘৰে ঘৰ দুটা ঘৰ যেতিয়া আমি ভাঙি দিম তেতিয়া গম পাব হিমন্ত বিশ্ব শৰ্মাই যে নিজৰ ঘৰটো ভাঙিলে কেনেকুৱা লাগে ব্যাপক ৰূপত উচ্ছেদ কৰিছে এইবিলাকত হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোৰ ভৰিৰ ওপৰত মৰা কোঠাৰ লোকে 30 বছৰ 40 বছৰ 50 বছৰ কষ্ট কৰি সৰু ঘৰ এটা বনাইছে সেই ঘৰটো যদি ভাঙি দিয়ে তাৰপিছত সেই মানুহৰ অৱস্থা কি হ'ব অসমীয়া মানুহে যে এই উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাক সাপোৰ্ট দি আছে বহুত অসমীয়া আমাৰ খিলঞ্জীয়া মানুহে এটো একেবাৰে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে এটো হল অসমক দুৰ্বল কৰাৰ এটো হল অসমৰ মানুহকে অসমীয়া মানুহকে অসমৰ ভিতৰত থকা মানুহকে দুৰ্বল কৰা ভূমিহীন কৰা নিচ্ছহ কৰি দিয়া দুখিয়া কৰি দিয়া শেষ কৰি দিয়াৰ এটা প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয় আজি যি সময়ত অসমৰ শিক্ষাৰ মান উন্নত হ'ব লাগে তো হাজাৰ হাজাৰ গোৱালপাৰা আৰু ধুবুৰীৰ ছাত্ৰ ছাত্ৰীৰ ঘৰ ভাঙি দিয়া হৈছে নলবাৰীৰ ছাত্ৰ ছাত্ৰীৰ ঘৰ ভাঙি দিয়া হৈছে তো সেই